Yes, বজাৰত গৈছিলো বজাৰৰ পৰা মাছ আনিলো কাৱৈ মাছ লোকেল কাৱৈ আধা কেজি আনিলো এইখিনি কাটিছে দুই ৰাখিছে আজি তৰকাৰী বনাব কাৱৈ মাছৰ তৰকাৰী কেনেকৈ বনাই মই দেখুৱাম আপোনালোকক আৰু লগত কি আনিছো তাকো দেখুৱাই আছো লগত আনিছো এয়া জিকা আধা কেজি জিকা দি বনাব কাৱৈ মাছৰ তৰকাৰী और नतुन ओलाइसे जिका 2-4 दिन धरि ओলাই আছে মই আজি প্ৰথম আনিছো জিকা মেডিসিন দিয়া থাকে বেছি খাব মন না যায় এটো সিজনত আৰু ৰেগুলাৰ সিজনত হলে মেডিসিনটো কম ইউজ হয় লোকেল পোৱা যায় যে নহক আজি পাইছো নতুন বছৰ প্ৰথম আনিছো চাও তৰকাৰী কেনেকৈ বনাই আপোনালোকক দেখুৱাম বাকি প্ৰসেস জিকা ৰেডি কৰি আছে জিকা কাটি আছে একচুয়ালি জিকা কাটাৰ পিছত सब मसला जेतिया रेडी करिबो आको আহিম আপোনালোকৰ মাজলৈ বাকলি গুছাই কাটি ৰেডি কৰিলে এতিয়া বাকি কিনি কৰিব মছলা টছলা যোগাৰ কৰি আছে সেইখিনিও আপোনালোকক দেখুৱাম ফাইনালি জলকীয়া গুড়া 2 চামুচ দি 1 চামুচ কালা দিব বেজাৰ কালা হালধি গুড়া आधा चम्मच जीरा गुड़ी आधा चम्मच निमक निमक आधा चम्मचतকৈ অলপ বেছি আৰু 1 চামুচ নহয় এয়া হল মাছৰ মছলা এয়া দিছে কেৰাহীত তেল বেছি নহয় অলপ দিব তাৰ পিছত নিচে পিয়াজ কুটি ৰাখিছিলে কাটি ৰাখিছিলে পিয়াজ দিব লক লোকল তেলটো অলপ গৰম হলে পিয়াজৰ গুণ্ডটো গলে দি দিব মছলা আৰু মাছ মছলা আৰু মাছ একেলগে দি আছে মানে 5-10 মিনিট এনে ঢাকি দি জাল দিব নহলে মাছ ভিতৰত কেঁচা থাকিব ঢাকাৰ সময় পানী দিলে আৰু নহলে নিভিজিব এতিয়া ঢাকিব চাগে 5 মিনিট পিছত আকৌ দেখুৱাই আছো দিব মাছত জিকা অলপ বনাইছে তৰকাৰী ইয়ৰ বজাৰ বনাই আছে আসলে ইয়ৰ বেমাৰ হৈ আছে যেদিন বেমাৰ চলি আছে খোৱা লোৱা নকৰে অলপ পানী দিব পানী দি আকৌ ঢাকি ৰাখিব আপোনালোকে চবেই বনাই চবেই জানে তথাপিও এইটো বনাইছোঁ মোৰ চেনেলৰ বাবে আপোনালোকে মোৰ ভিডিঅ'বোৰ নাচায় মই জানো লাইকো নকৰে শ্বেয়াৰো নকৰে কমেণ্টছো নকৰে আমাৰ ঘৰত কেনেকৈ বনা তাকে দেখুৱাবলৈ আৰু অলপ পানী এতিয়া ঢাকি দিব ঢাকি 15-20 মিনিটমান জাল দিয়াৰ পিছত ৰেডি হ'ব খাবলৈ শেষৰ পৰ্যায়ৰ তৰকাৰী সৰু অৱস্থাত আকৌ দেখুৱাম পিছত এয়া অৱস্থা তৰকাৰীৰ ভিজাই নাই এতিয়ালৈকে আৰু 10 মিনিটমান সময় লাগিব চাগে সেইখিনিও আপোনালোকক দেখুৱাম ফাইনেল ষ্টেজ এইটো তৰকাৰী হল সব কালাৰ তৰকাৰী কাৱৈ মাছ আৰু জিকা দি বনোৱা তৰকাৰী হৈ গ'ল তৰকাৰী ভিডিঅ'টো চাই কেনেকৈ জনাব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু অৱশ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ